মানে টেঙাম এবাৰে বিক্ৰী হয় ন মানে মোক ইউটিউব চেনেলত মই ইন্টাৰভিউ দিছো আগতে কথা পাতিছো আমি কিন্তু এগৰাকী ইউটিউবাৰে মোক পাতিছিলে আজিৰ পৰা 2 বছৰমান আগতে তো বহুত মাতিছিলে 3-4 বাৰ মান ফোন কৰিছে তেখেতে মাতিলে মোৰ সকলোতকৈ ভাল লগা ক্যাৰেক্টাৰটো হৈছে ৰতনী মোৰ ক্ষেত্ৰত মই কি কম এতিয়া নমস্কাৰ এতিয়া নহয় এতিয়া খালি কেৰিয়াৰৰ ওপৰত ধ্যান দিব লাগিব পইচা কমাব লাগিব হেয়াই আৰু বেলেগ একো নাই মোৰ খবৰ ভাল তোৰ মই তুমি বুলি কৈছো নহয় আসলতে আমি ইন্টাৰভিউ টাইপ কথা নমস্কাৰ মই কামৰুনহাৰ আপোনালোক আটাইলে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে সুমি ডেকা উৰুফে ৰতনী তাই অসমৰ বহুত একদম পপুলাৰ এটা ক্যাৰেক্টাৰ কৰিছিলে ৰতনী কৈখাপলা খ্যাত ৰতনী ক্যাৰেক্টাৰ কৰি বহুত জনপ্ৰিয়তা অৰ্জন কৰিছিলে তাই মোৰ লগত উপস্থিত আছে সুমি মোৰ চেনেললৈ স্বাগতম তোমাক ধন্যবাদ কি খবৰ এতিয়া মোৰ খবৰ ভাল তোৰ মই তুমি বুলি কৈছো নহয় আসলতে আমি ইন্টাৰভিউ টাইপ কথা পতা নাই সাক্ষাৎকাৰ নহয় আমাৰ আসলতে আমি সব যিখিনি হয় আমি ইয়াতে মানে ৰিয়েল দেখাব ট্ৰাই কৰিম তই আৰু মই তইকে কথা পাতো তো ইয়াতে মানে কি ৰিয়েলৰ কি প্ৰয়োজন তাৰ মানে ৰিয়েল হৈ থাকিব লাগে সব মই এখিনিতে তেতিয়া হলে আপোনালোকক কওঁ তাই আৰু মই বহুত ভাল ফ্ৰেণ্ড বহুত ভাল বান্ধৱী আমি তো হেতু কাৰণে আমাৰ সদায় তই বুলি কথা পতা যায় আৰু হেতু কাৰণে মই তুমি বুলি কৈছো কিন্তু তাই তই বুলি কৈ দিছে গতিকে এতিয়া আমি তই কথা পাতিম বাকি তোক মই ইমান ফোন কৰি আছিলো যে মোৰ তাত এটা ইন্টাৰভিউ দে কিন্তু তই একেখাৰে কৈ দিছিলি মই নাযাওঁ কিয় মানে মোৰ কি হয় বজাৰত মানে টেঙাম এবাৰে বিক্ৰী হয় ন মানে মোক ইউটিউব চেনেলত মই ইন্টাৰভিউ দিছো আগতে কথা পাতিছো আমি কিন্তু এগৰাকী ইউটিউবাৰে মোক পাতিছিলে আজিৰ পৰা 2 বছৰমান আগতে তো বহুত মাতিছিলে 3-4 বাৰ মান ফোন কৰিছে তেখেতে মাতি পেলাই কৈছে মোৰ ইউটিউব চেনেলটোৰ কাৰণে আসুন এটা মানে সাক্ষাৎকাৰ টাইপ লও ঠিক আছে হ'ব তাৰ পিছত মই গলো ধুনিয়াকে যোৱাৰ পিছত তেতিয়া তেখেতৰ চাগে মোৰ মতে 3-4,000 মান সাবস্ক্ৰাইবাৰ আছিলে তেতিয়া নিউ আৰু তেখেত ইন্টাৰভিউ ললে তাৰ আগতেও 3-4 জনৰ লৈছে তেখেতে যেতিয়া তেখেতৰ চেনেলটো সাবস্ক্ৰাইবাৰ 10,000 মান হৈ গল তেখেতে মোৰ ভিডিওটো ডিলিট কৰি দিলে মই বেয়া লাগিলে কাৰণ মই কিছুমান মানুহক মানে শেয়াৰ কৰি থৈছিলো লিংকটো তাৰ পিছত মোক মানুহবিলাকে ক'লে তোমাৰ ইন্টাৰভিউ দিবাচোন চাম মই দিলো কিন্তু লিংকটো পুৰা নোলালে তাৰ মানে ভিডিওটোৱে নোলালে গায়ব হৈ থাকিলে তাৰ পিছত মোক কৈছে কিবা টেকনিক্যাল প্ৰবলেমৰ কাৰণে তেনেকুৱা হৈছে কিন্তু কোনো মানুহৰ তেনেকুৱা হোৱা নাই তেওঁ আগতেও যাৰ ইন্টাৰভিউ লৈ থৈছে কাৰো হোৱা নাই কিন্তু মোৰ ক্ষেত্ৰত কিয় হ'ল প্ৰথম অৱস্থাত তুমি ধুনিয়াকে মাতি পেলে মোক টেঙামটো দি পেলে পঠিয়াই দিলা এটো কেনেকুৱা ধৰণৰ ওপৰ উঠিছে ইমানো উঠিব নালাগে তাৰ মানে সেইটো বস্তু বেয়া লাগিলে মই ভাবিছো তই নকৰ কিন্তু তাহলে কিবা এটা ধাৰণা আহি যায় ন সেইটোৱে আৰু কথাটো বাকি তই যে আজি অভিনেত্ৰী হিচাপে অসমত এটা নাম লৈছা হুকিয়া হলেও মানে হুকিয়াকে এটা হেৰি লৈছা নাম লৈছা অভিনেত্ৰী সুমি ডেকা তো এই সুমি ডেকা যে অভিনেত্ৰী হিচাপে নামটো আহি যাব সেই ক্ষেত্ৰত তই মানে কিহৰ কাৰণে ইমান ষ্ট্ৰাগল কৰিলি বা অভিনেত্ৰী হিচাপে নিজকে পৰিচয় দিবলৈ ভাবিলি অভিনেত্ৰীটো মানে কি আৰু মোৰ এটা নিচা আছিলে যে অভিনয় কৰো এইটো 2006-7 মানত যেতিয়া সৰু বাচ্চা আছিলো তেতিয়া মোৰ ইচ্ছা আছিলে যে মই অভিনয় কৰি খুব ভাল লাগিব মানে হেতু এটা কাহিনীৰ পৰা হৈছে ক'ব পাৰো কাহিনীটো হৈছে আমাৰ ঘৰত তেতিয়া টিভি আছিল এটা ব্ল্যাক এণ্ড হোৱাইট কালাৰ টিভিৰ জামানা আহিছিলে আৰু তেতিয়া আমাৰ ঘৰত নাছিলে আৰু তেতিয়া খুব চলিছিলে ডিভিডি কেছেট বিলাক আমি মানে ভাড়াত আনি চাও তো আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰত মানে ডিভিডি আছিলে তো আমি কি কৰো আমাকটো স্কুলত গলে কি 2 টকা 3 টকা দিয়ে সেই 2 টকা 3 টকা কি কৰো সবে মানে স্প্লিট কৰি পেলাই জুগাৰ কৰি পেলাই তেনেকে কেছেটখন আৰু হেনেকে চাও 15-20 টকা মান ভাড়া লয় তেতিয়া তো আমি সদায় কিবা কি চানাচুৰ ভাজা কিবা খাও হেইখন মই খাই মানে নুখুৱাকে বচাই আনো মানে খাবৰ কাৰণে তাৰ পিছত এদিন কি হ'ল এনেকে খাই দিলো আৰু কিমান আৰু লোক সামৰি থাকিম আৰু খাই দিলো খোৱাৰ পিছত কি হ'ল এঘৰ মানুহৰ মানে ওচৰৰ মানুহৰ এটা মানে সিনেমাখন আনিছে সিনেমাখনৰ নাম আছিল নায়ক কৈছিলো কাহিনীটো তাৰ পিছত মই চাব গলো মোৰ তাত হাতত 1 টকাও নাছিল মই ভাবিছো মোক চাব দিব পুৰা এক্সাইটমেন্টৰ বাচ্চা আৰু তেতিয়া আমি 2006-7 মানৰ কথা তাৰ পিছত 4-5 জনী মান ছোৱালীয়ে সিনেমাখন আনিছে ভাড়া কৰি পেলাই 15 টকা দি পেলাই মই তেতিয়া আৰু দৰ্জাত মই সোমাব পাৰিম নে কোনোবা এটা দৰ্জাখন খুলিছে খোলাৰ পিছত মই সোমালো আৰু সোমাৰ পিছত মই 10 মিনিট মান চাইছো সিনেমাখন চোৱাৰ পিছত কি কৰিলে সেই
ডাঙৰ ছোৱালী কেইজনী মোতকে সিনিয়ৰ হয় 6-7 বছৰ তেওঁলোকে মোক কি ক'লে মাৰিলে খুব মাৰিলে আৰু তই ওলাই যায় ইয়াৰ পৰা আমি ভাড়া কৰি আনিছো কিবা কৰি আনিছো তইতো পইচা দিয়া নাই তো মই তেতিয়া কি কৰিলো কান্দি কান্দি গুচি আহিলো মই বোলো মোক এনেকুৱা অৱস্থা কৰিছে খুব বেয়া লাগিলে তাৰমানে তেতিয়া ভাবিলো যে তাৰ পিছত মানে সেই কাহিনীটো মোৰ মনত থাকিলে ন মই ক্লাছ 4-5 মানত আছিলো তেতিয়া অলপ ডাঙৰ হলো তেতিয়া ভাবিলো এই মানুহ কেইগৰাকীক মই অভিনেত্ৰী হৈ পেলাই দেখাই দিব লাগিব মই স্ক্ৰীনত আহিম আৰু তেওঁলোকে মোক চাই থাকিব আৰু খুব জিদি আছিলো সেইটো এটা মোৰ জিদ আছিলে আৰু তাৰ পিছত তেওঁলোকে কি কৰিলে মোক ফেচবুকতো মেছেজ কৰে তোমাৰ এক্টিং চাই খুব ভাল লাগিছে গাঁৱলে গলেও কয় তোমাৰ খুব ভাল লাগিছে তুমি খুব ভাল এক্টিং কৰিছা সো সেই বস্তুটো মানে মোৰ তেতিয়া জিদ এটা আহি গৈছিল যে মই এক্টিং কৰিম তাৰ মানে আৰু সেইটোৱে মোৰ আৰৰ কাহিনী আৰু মোক এপ্ৰিচিয়েট কৰিলে মোক সাপোৰ্ট কৰিছে মোৰ মাহীয়ে মই তাৰ পিছত তেনেকে স্টেপ বাই স্টেপ গুচি গলো তাৰ মানে সেইটোৱে কিন্তু এক্টিংৰ ক্ষেত্ৰত সাধাৰণতে ঘৰৰ সাপোৰ্ট লাগে মা দেউতাৰ সাপোৰ্ট লাগে তো মানে হেৰি কৰিছে মাহীয়ে সাপোৰ্ট কৰিছে মোক প্ৰথমতে মোৰ দেউতা আৰু মোৰ মাহী দেউতা ঢুকালে মাইকে সাপোৰ্ট কৰা নাছিলে মোৰ মা ভাবিছিলে পঢ়ি শুনি অলপ ডাঙৰ মানুহ হওক জব সব কৰক মা এনেকে ভাবিছিলে তো মায়ে প্ৰথমতে সাপোৰ্ট কৰা নাছিলে যেতিয়া দেউতা আৰু মাহী তাৰণা দেখিলে যে ও আচ্ছা ছোৱালীজনীক মানে এক্ট্ৰেছ বনাব লাগিব এক্ট্ৰেছটো নহয় বাৰু মই সাইড এক্টিং কৰিছো মই কেতিয়াও নাভাবো নিজকে তেনেকে আৰু তেতিয়া মায়ে ভাবিলে যে ঠিক আছে আৰু কৰিব পৰা যায় এইটো মানে লাইনটো ভাল দেখোন তাৰপিছত মাও সাপোৰ্ট কৰিলে আৰু লাষ্টত কিন্তু তই যেহেতু ঐখাপলাত ৰতনী কেৰেক্টাৰ কৰি যিমানখিনি পপুলাৰিটি পাইছিলে তাৰ আগতে কেইবাখনো চিৰিয়েল কৰিছ তাৰপিছত বিভিন্ন ধৰণৰ এক্টিং কৰি আহিছ আটাইতকে মানে ভাল লগা কেৰেক্টাৰ আজিৰ দিনতো তই এক্টিং কৰি আছ আটাইতকে ভাল লগা কেৰেক্টাৰটো কোনটো আছিলে মোৰ সকলোতকৈ ভাল লগা কেৰেক্টাৰটো হৈছে ৰতনী তাৰপিছত মোৰ ভাল লাগে ভাড়াঘৰৰ দীপালী পুলিচৰ কেৰেক্টাৰটো মই কৰি আছো যিকেইটা কেৰেক্টাৰে মই আজিলৈকে পাইছো চব সুকীয়াভাৱে পাইছো মোৰ ভাল লাগে কৰি পেলাই এতিয়াও মই ৰিচেণ্ট কৰি আছো এখন চিৰিয়েল বিৰিনা বুলি সেইখনতো মোৰ কেৰেক্টাৰটো খুব ভাল লাগে আৰু ভাল লাগিছে বিৰিনাত কেৰেক্টাৰ কৰি আছা বিৰিনাত মই এটা সাইড কেৰেক্টাৰ কৰিছো 60 ইয়াৰ্ছৰ এজৰ মাইকী এগৰাকী কৰি আছো তো মোক কোনো বুঢ়া চুৰা বনাই দিছে আৰু আপোনালোকে চিনি নাপাব সো সেয়াই আৰু কৰি আছো তেনেকুৱা ভাল লাগিছে আৰু ভাল এক্সপিৰিয়েন্স মই আৰু এইখিনিতে অলপমান বেকত যাব বিচাৰিছো এই যে ৰতনী কেৰেক্টাৰ কৰি আছিলে হয় তাতে আমি বিভিন্ন ধৰণৰ মই যিহেতু ঐখাপলাত আছিলো গতিকে আমি বুলি আহি যায় আৰু তো যেতিয়া ৰতনী কেৰেক্টাৰ কৰি আছিলে তেতিয়া মানুহে মানে দেখা পালে যিটো এটা ৰেসপেক্ট পাইছিলে মানুহৰ পৰা আৰু ৰতনী বুলি সবে চিঞৰিছে সেই মোমেন্টটো তোৰ এতিয়াও মনত পৰে নে যে এই ৰতনী যদি এতিয়াও লগত থাকিলে হয় বা এতিয়াও কেৰেক্টাৰটো যদি চলি থাকিলে হয় এনেকুৱা এটা অনুভৱ হয় নে তোৰ কেতিয়াবা প্ৰথম যেতিয়া মই ৰতনী কৰিছিলো মানে ঐখাপলা যেতিয়া কৰিছিলো তেতিয়াতো মোৰ খুব ৱৰ্ষ্ট এক্সপিৰিয়েন্স হৈছে আমি একেলগে গৈছিলো ন তেজপুৰত তেওঁলোকে মানে মানে বৃদ্ধ মাইকী এগৰাকী মোৰ ওচৰলৈকে আহিছে তোমাক খুব বেয়া পাইছো কি হ'ল তুমি ইমান নিজৰ মতাটোক কিয় মাৰা সেইটো এটা ৱৰ্ষ্ট আছিলে তাৰপিছত মোৰ মা মোৰ মাহীহঁতে সবে ক'লে যে তুমি ভাল কৰিছা একচুৱেলি তুমি এক্টিংটো ভাল কৰিছা কাৰণে মানুহে তোমাক বেয়া চকুৰে চাইছে তাতে মোৰ ডাংকাটি কেৰেক্টাৰ আছিলে সেইখিনি মোমেন্ট সদায় মিছ কৰো যেতিয়া ফেন্সি বজাৰ হওক বা গাঁৱতে কৰবাত প্ৰগ্ৰেম আমি একেলগে কৰিছিলো যাও তেতিয়া মানুহবিলাকে খুব ৰতনী বা আমিনা কেৰেক্টাৰটো বা বটলি এনেকুৱা কেৰেক্টাৰ বিলাক খুব মানুহৰ মনত মানে এটা সাজ মানে বহি গৈছিলে তো এতিয়া ক'ৰবাত সেইখিনি বস্তু মিছ কৰো এতিয়া যিমানে তাৰ পিছতো মই 4-5খন 6খন মান চিৰিয়েল কৰিছো কৰাৰ পিছতো তেনেকুৱা অলপ ক'ৰবাত মিছ কৰিছো মানে ৰতনী কেৰেক্টাৰটো সেইটোৱে আৰু যেহেতু তই পঢ়াৰ লগতে এক্টিংও কৰি আছিলি হয় পঢ়াটো তই মই যদিও জানো এতিয়া দৰ্শকক কয় কিমানলৈকে পঢ়িছা আৰু পঢ়াৰ যিটো তোৰ ষ্ট্ৰাগল আছিলে গুৱাহাটীত থকাৰ যিটো এক্সপিৰিয়েন্স এই কথাটো আজি পঢ়াটো মোৰ মই চিভিল ইঞ্জিনিয়াৰিং ডিপ্লোমা কৰা হয় আৰু মোৰ হ'ল 4 বছৰমান কমপ্লিট কৰা হ'ল এতিয়া আৰু মোৰ ষ্ট্ৰাগল মানে প্ৰথমতে যেতিয়া মই মেট্ৰিক পাছ কৰাৰ পিছত গুৱাহাটীত আহিছিলো হায়াৰ সেকেন্ডাৰী পঢ়িবৰ কাৰণে তেতিয়া মোৰ লেংগুৱেজটো অকণ প্ৰব্লেম হৈছিলে মানুহবিলাকে খাছলো গেছলো এনেকুৱা আছিলে তো তেতিয়া মানে ভাবিছিলে কৰোনো ঢেগেৰি আহিছে এনেকুৱা আৰু কথা পাতিবলৈ ট্ৰাই নকৰে কষ্টিউম মানে ভালকে ড্ৰেছ কৰিব নাজানো বা তেনেকুৱা কথা ক'বলৈ নাজানো খাবলৈ নাজানো অলপ দিগদাৰ হয় তেতিয়া এই লগত ফ্ৰেণ্ডশ্বিপ নকৰিবি তই এনেকুৱা কিয় কৰিছ তই কি মইশ্চাৰাইজাৰ খানা নাই নেকি ভৰিত তই কি এইটো কৰা নাই নেকি তই মেকআপ নকৰ নেকি তো বহুত সন্মুখীন হৈছো মানে হাঁহিয়তৰ পাত্ৰ হৈছো কিন্তু সেইবিলাক ছোৱালী এতিয়া ফ্ৰেণ্ডছ বিলাক আহি পেলাই কয় যে তুমি মোৰ ফ্ৰেণ্ডছ আছিলা আমিতো ফ্ৰেণ্ড চাৰ্কেল আছিলো ফ্ৰেণ্ড হয় আমি তো তেনেকুৱা ভাল লাগে মোমেন্ট বিলাক এতিয়া সেইখিনি সময়ত কথা লৈ পেলাই এতিয়া মই হাঁহো তাৰমানে আচ্ছা এনেকুৱা আছিলে মানে
কিন্তু তোৰ কেতিয়াবা এনেকুৱা হৈছে নে মই কিন্তু ফ্ৰেণ্ডলি গোটেইখিনি কথা কৈ আছো তোক মানে জানিবৰ কাৰণে তোৰ এনেকুৱা হয় যে অভিনেত্ৰী হ'বলৈ হলে বা এটা এক্টৰ হ'বলৈ হলে লুকছৰ প্ৰয়োজন হয় বডি ফিটনেছৰ প্ৰয়োজন হয় কেতিয়াবা তই নিজৰ ফিটনেছৰ কাৰণে হওক বা তই অকণমান যিহেতু অকণমান মানে হিৰোইনৰ ক্ষেত্ৰত মানে অকণমান শকত হৈ আছা সেইটো ক্ষেত্ৰত তই কেতিয়াবা নিজকে মানে ডিপ্ৰেছনত যোৱা নেকি হয় সেইটো কথা ডিপ্ৰেছনত নাযাওঁ কাৰণ মই হিৰোইন টাইপত মোৰ একো মানে ঠাণ্ডা বুলি ক'লে আচলতে বেয়া হ'ব কথাটো বেয়া হ'ব হিৰোইনৰ মোৰ মই সেইটো বিচৰা নাই তাৰমানে মোৰ এটা মোৰ যিবিলাক মই কৰিছো আজিলৈকে সিমানখিনি হ'ল মোৰ ব্যতিক্ৰমী মই যিখিনি কৰিছো পুলিচ হওক কমেডি কিবা কেৰেক্টাৰ ৰখা ছোৱালী কেৰেক্টাৰ বা নাৰ্ছৰ কেৰেক্টাৰ যিখিনি কৰিছো খুব ব্যতিক্ৰম হয় সেইকাৰণে মোৰ কোনো এনেকুৱা হিৰোইন হ'বলৈ মোৰ একো হেৰি নাই আফচোচ নাই যে মই হিৰোইন কিয় হোৱা নাই মই ক্ষীণাম কিন্তু হেল্থটো ভালে ৰাখিবৰ কাৰণে মানুহ কিন্তু ক্ষীণাব লাগে মই কিন্তু ক্ষীণোৱা নাই সেইটোৱে আৰু তই এক্টিং যে শিকিছা মানে এক্টিং যে কৰি আছা শিকিছা নহয় ক্ষমা কৰিব তো সেইখিনি সময়ত মানে এক্টিং কৰিবৰ কাৰণে হলেও কিছুমান ষ্ট্ৰাগল লাগে ষ্ট্ৰাগল কৰিব লগা হয় এনেকুৱা কিছুমান মমেন্ট আছে নেকি তোৰ যে সদায় মনত থাকিব যে মোৰ লাইফত এনেকুৱা এটা ঘটনা হ'ল মিঠা হওক তিতা হওক আৰু মিঠা যদি তোৰ লাইফত তিতা তেনেকুৱা এটা ঘটনা আছে তিতাটো শ্বেয়াৰ কৰিব লাগিব আৰু যদি মিঠা আছে মিঠাটো শ্বেয়াৰ কৰিব লাগিব এতিয়া মিঠাটো বহুত হৈছে মিঠাৰ লগত তিতা থাকিব দুইটা মানে মিলি গৈছে মানে মই য'ত প্ৰথম শ্বুটিং কৰিব গৈছো তাতে মানে মই ৰিজেকশ্যন আৰু মানে মই যেতিয়া ভাড়াঘৰ কৰিব গৈছো সেইদিনাখন মোৰ প্ৰথম দিনা শ্বুটিং হোৱা নাই মঙলদৈতো গৈছো ঐ খাপলা মানে খাপলাঙৰ যোনখন আগৰ আছিলে চিজনটো সেইটো কৰিব গৈছিলো সেইখনতো মানে মোৰ কি হ'ল বাছত গৈছিলো বাছৰ মানে আগফালৰ চকাত হেৰি হ'ল প্ৰব্লেম হৈ গ'ল তো এনেকুৱা এক্সপিৰিয়েঞ্চ আছে আৰু মানে কি হ'ল যেতিয়া প্ৰথম ডাইৰেক্টৰজনৰ নাম নকওঁ লাইফ সাইড মিলাওতে অকমান মোৰ স্কিন টোনটো অকমান ব্ৰাউনি হয় মই ডাস্কি স্কিন টোন তো তেওঁলোকে কয় অকমান মিলাব দিগদাৰ হয় পলি এনেকে কয় আৰু সেইবিলাক অকমান ৱৰ্ষ্ট আছে কিন্তু সেইবিলাক ভাবি পেলাই লাভ নাই ভালখিনি লৈ পেলাই গৈ আছো আৰু এতিয়া বেয়াটো আৰু ভবা নাই তেনেকে এতিয়া তোৰ বাকি কিবা যিহেতু বেচেলাৰ হৈ আছা প্ৰেমৰ ক্ষেত্ৰত মই কি কম এতিয়া নমস্কাৰ এতিয়া নহয় এতিয়া খালি কেৰিয়াৰৰ ওপৰত ধ্যান দিব লাগিব পইচা কামাব লাগিব সেয়াই আৰু বেলেগ একো নাই যদি এতিয়া ল'ৰা যদি কোনোবাই পচন্দ কৰি থৈছে তো নাই 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 মানে একো মাথা মাৰা নাই নমস্কাৰ নাই নাই এতিয়া যে তই বিৰিনাখন কৰি আছা কিন্তু বিৰিনাখন কৰাৰ আগতে কৈছা বহুত কেইখন চিৰিয়েল কৰিছা তাৰ লগত এক্টিং কৰি মানে বহুত বেছি কমফৰ্ট পাইছা সাজু আহমেদ সাজু দাৰ লগত এক্টিং কৰি ভাল লাগিছে তাৰ পিছত বুলবুল হুছেইন এনেকুৱাতো বহুত আছে আৰু নন্দিনীখন কৰি থাকোতে আমাৰ লিটিবাহঁতৰ লগত ভাল লাগিছিলে চন্দনা বাহঁতৰ লগত ভাল লাগিছিলে তেনেকুৱা আছে বহুত তোৰ লগত ভাল লাগিছিলে বাট মই আৰু এটা কথা ক'বলৈ পাহৰি গৈছো যে এই যে এক্টিং কৰিলে মানুহৰ সাধাৰণতে কোনেও ইমান সহজে উঠি নাহে এক্টিঙৰ ক্ষেত্ৰত চিৰিয়েল জগত হওক বা মঞ্চ জগত হওক বহুতখিনি কষ্টৰ প্ৰয়োজন হয় বহুতখিনি কষ্ট কৰিবলগীয়া হয় এই ক্ষেত্ৰত তোৰ কিমানখিনি তই ষ্ট্ৰাগল কৰিছা কিমানখিনি নিজকে মানে 100% দিবলৈ চেষ্টা কৰিছা স্ট্ৰাগল বুলি ক'বলৈ গ'লে মোৰতো সেই ক'লোৱে জিতটোৰ কথা মই খুব জিদ্দি যে এক্টিং কৰিব লাগিব চিৰিয়েলত বা চিনেমাত কিন্তু যেতিয়া গুৱাহাটী আহিছিলো মোৰ এটা প্ল্যান আছিলে যে মই গুৱাহাটী আহি পেলাই এক্টিং মই কৰিম আৰু কিন্তু এক্টিং কৰিব গ'লে ইমান ইজি নহয় যে পটককে মই কৰিব বিচাৰিছো কাৰণে মই চিৰিয়েল বা চিনেমা এখন পাই যাম আজিকালি পাব পাৰে আমিতো 6-7 বছৰ আগৰ কথা তো তেতিয়া মানে মই মোক বৰষা বাই কৈছিলে বৰষা বাই এবাৰ মোৰ ঘৰত গৈছিলে বৰষা ৰাণী বিষয়া তেখেতক খুব কওঁ আৰু মই যে বা মোক খুব এক্টিং কৰিবলৈ মন যায় তেতিয়া বায়ে মোক কৈছিলে যে এনেকেতো নহ'ব তোমাৰ অলপ লেংগুৱেজটো তুমি ঠিক কৰা বা এনেকুৱা তেনেকুৱা মই তেতিয়া ক'লো বা মই কি নেক্সট ষ্টেপ কি ল'ম মই কাৰোবাক সুধিছিলোঁ তেতিয়া বায়ে কৈছে তুমি কিমান ইনষ্টিটিউট আছে আজিকালি এক্টিঙৰ তুমি শিকা শিকাৰ পিছত তোমাৰ ভাল এটা হেৰি হ'ব এক্সপিৰিয়েঞ্চ হ'ব তেতিয়া তুমি গম পাবা ক'ত কি কেনেকে কি মানে কৰিব লাগে তেতিয়া মই বাৰ প্ৰথমতে গুৱাহাটী যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ 2012 মানত তেতিয়া মই হেৰি প্ৰথমতে আমাৰ মুন্না ছাৰৰ তাত গৈছিলোঁ মুন্না আহমেদ যে মুন্না ছাৰৰ তাত গৈছিলোঁ তো মুন্না ছাৰে মানে মোক তাতে শিকালে মুন্না ছাৰ আছিলে ষ্টাফ আছিলে
তেওঁলোকে শিকালে শিকোৱাৰ পিছতো মানে তাৰ পিছতো মানে পাছ কৰি আহিলো পাছ কৰাৰ পিছত মোৰ কিন্তু সাগৰিকা বাজে ভাড়াঘৰৰ সাগৰিকা গোস্বামী তেখেতৰ লগত মোৰ অলপ চিনা পৰিচয় এটা আছিলে তেখেতে মোক অলপ হেৰি কৰিলে মোৰ লগত চিনাকি কৰাই দিলে যে মোৰ ভণ্টিৰ নিচিনা হয় আপুনি দিবচোন কিবা কেৰেক্টাৰ ওলালে তাৰপিছতো মই বহুত অডিশ্যন দিছো অডিশ্যনত চিলেক্ট নহয় ৰিজেকশ্যন পাওঁ তাৰপিছত আকৌ চিলেক্ট হওঁ এনেকে বহুত ষ্ট্ৰাগল গৈছে কিন্তু মই প্ৰথম চিৰিয়েল মানুহে হয়তো গম নাপায় ভাবে যে খাপলা বা ভাড়াঘৰ বুলি ভাবে কিন্তু মোৰ প্ৰথম একদম ষ্টাৰ্টিঙৰ চিৰিয়েলখন কিন্তু মুন্না ছাৰৰে আছিলে জীৱনৰ চাকৰিয়াত মই সেইখনৰ অডিশ্যনত পাছ হোৱাৰ পিছতহে মই সাগৰিকা বাৰ ওচৰলৈকে গৈছিলো তাৰমানে কিন্তু এটা কথা মই যিমানটো শুনিছো বা মই গম পাইছো মানে যে অডিশ্যন দিয়াৰ পিছত সাধাৰণতে মানুহে অডিশ্যন দিয়েহে নামত কিন্তু সিলেকশন তাৰ পৰা নহয় আৰু তাৰ পৰা এক্টিং কৰিবলৈ অলপমান মানুহে কমে সুবিধা পায় কিন্তু যিবিলাকৰ মানুহৰ তেনেকুৱা মানে হেৰিটো থাকে লাইনটো থাকে বা চিনাকি থাকে তেনেকে চিনাকিৰ মাধ্যমেৰে যায় বুলি শুনিছো কিমানটো আমাৰ ওন এক্সপেৰিয়েন্সটো হোৱা নাই আমি অডিশ্যন দি পেলাই আমাৰ যিখিনি হৈছে আমি সিলেকশন পাইছো কিন্তু আমাকতো তেনেকুৱা যে চিনাকি থ্ৰুৰে গৈছে কিবা গৈছে অডিশ্যন দিয়াৰ পিছতহে মানে সাগৰিকা বাৰ লগত চিনাকি কৰাই দিলে মোৰ এজন ছাৰ আছিলে আব্দুল ছাৰৰ নামটো ল'বই লাগিব তো তেখেতে মানে মোক চিনাকি কৰাই দিছিলে যে এনেকে আমাৰ ষ্টুডেন্ট আছে ভাল এক্টিং কৰে তেনেকেহে গৈছিলো মানে অকমান চেঞ্জ সিস্টেমত তাৰমানে কিন্তু যেতিয়া এক্টিং শিকি আছিল তই হয় লেংগুৱেজৰ প্ৰব্লেম গমে মানে ময়ো জানো বা তই নিজেও জানো লেংগুৱেজৰ প্ৰব্লেম হয় এইটো ক্ষেত্ৰত এক্টিঙৰ মানে এক্টিং ক্লাছৰ কিছুমান মানুহৰ পৰা হয়তো কিছুমান কথা শুনিব লগা হৈছে এতিয়া তোৰ কাৰ কথা মনত পৰিব বা ক'ব পাৰিব নেকি যে খুব ভালকে মনত পৰিছে আমাৰ খুব পৰিচিত এগৰাকী অভিনেত্ৰী নহয় অভিনেতা সৰি তেখেতৰ লগত মই ৰিসেন্ট চিৰিয়েলখনত কাম কৰি আছো তেখেতে এক কিবা জাম্পিঙৰ এটা কাম মানে দিছিলে তেতিয়া মই চাই টাইপ আছিলো লাষ্ট কুইয়া মই মানে কৰিবলৈ অকমান দিগদাৰ লাগে তাৰপিছত মানে লৰা মানুহৰ এনেকে হাত পাতি পেলাই তাতে জপিয়াব লাগে মই মানে ছাৰ প্লিজ মই নোৱাৰো হা গুৱাহাটী আহিছো মাত্ৰ ইমানখিনি আৰু কেনেকে ফ্ৰী ফ্ৰেণ্ড হ'ম তাৰপিছত মোক ক'লে যে হেৰি তোমাৰ নামটো কি সুমিলেখা সুমিলেখা একো কাম নাই এতিয়া তেখেতৰ লগতে চিৰিয়েল কৰি বহি আছো নামটো নকওঁ বাৰু ৰিচেণ্ট চিৰিয়েলখন কিন্তু আৰু এটা কথা যে তই যেতিয়া গুৱাহাটীত আহিলি গুৱাহাটীত অহাৰ আগতো ড্ৰেছ আপৰ ক্ষেত্ৰত হওক বা চলা ফুৰা তই নিজে আগতে কৈছা কিন্তু ড্ৰেছৰ ক্ষেত্ৰত গাঁৱৰ পৰা যেতিয়া গুৱাহাটীত আহিলে ড্ৰেছটো বহুতখিনি চেঞ্জ কৰিবলগীয়া হৈছিলে কিন্তু সেই চেঞ্জ কৰাৰ সময়ত নিজকে মানে অকনমান লাজ কৰিয়া টাইপৰ আছিলে নে মানে অলপমান দ্বিধাবোধটো লাগে ন যে গুৱাহাটীত আহি গুৱাহাটীৰ মানে ভাওটো বুজিবলৈ অলপ টান হৈছিলে সেই ক্ষেত্ৰত কি হবি কি কম আৰু যেতিয়া পৰিৱেশে মানুহক সলাই দিয়ে পৰিৱেশে সলাই দিয়ে এতিয়া তোকো সলাইছে তই এখন গাঁৱৰ পৰা আহিছ মই এখন গাঁৱৰ পৰা আহিছো তই প্ৰথমতে ভালকে অসমীয়া মানে যোনটো আমাৰ লিখিত মানে লিখিত নহয় সৰি আমাৰ যোনটো কথিত আমি যেনেকে কওঁ চিনেমা চিৰিয়েলত যেনেকে কয় এনেকে কথা ক'ব পৰা নাছিলো চ' এনেকে আহাৰ পিছত আমি মানে শিকি গলো যে এই বস্তু এতিয়াও ভালকে ক'ব পৰা হোৱা নাই অলপ খোকোজা লাগে কিন্তু তথাপি অলপ অলপ লাহে লাহে ষ্টেপ বাই ষ্টেপ 40% মান শিকিছো আৰু তেনেকুৱা সেনেকে ড্ৰেছিং যোনটো হেৰি হয় সেইটোৰ ক্ষেত্ৰতো আমি মানে শিকি গৈছো যে এইটো বস্তু তেনেকুৱা চিৰিয়েল কাম কৰি আছো তেওঁলোকেও শিকাই দিয়ে মেকআপ মেন বিলাক পাও তেওঁলোকৰ লগতো হেৰি হয় দস্তি হৈ যায় তেওঁলোকে কয় এইটো পিন্ধিবিচোন এইটো কৰিবিচোন এনেকুৱা টাইপৰ কিন্তু এটা কথা মই এইখিনিতে ক'ব লাগিব যে তই নিজে কৈছিলি যে ড্ৰেছৰ ক্ষেত্ৰত হওক বা খোৱা লোৱাৰ ক্ষেত্ৰত তই মানে সেনেকুৱা গুৱাহাটীৰ মানুহে যেনেকে খাই আমাৰ গাঁৱৰ মানুহৰ মানে বেলেগ এটা ষ্টাইল থাকে সেই ক্ষেত্ৰত এতিয়া মানে তই নিজে মানে চিলেকশ্যন কৰি দিব পৰা হৈছে মানুহক বিশেষকে মই নিজে তাৰ এক্সাম্পল মই ড্ৰেছ কিনিব গ'লে বা কৰবাত গ'লে মই চুনি এইটো মোৰ মানে কেনেকুৱা হ'ব এনেকুৱা ভিডিঅ' কল কৰি মানে তোক জনাব লাগে বা দেখাব লাগে তেতিয়া মানে তই চিলেক্ট কৰি দিয় তেতিয়াহ'লে ইমানখিনি যে ডেভেলপ সেই ডেভেলপটো কেনেকে কৰিলি মানে তাৰ আগতে থেংক ইউ কম ডেভেলপ নহয় একচুৱেলি শিকিছো মানে চাই শিকিছো যে ইনস্পাইৰেশ্যন লৈছো মানে ইনস্পায়াৰ্ড হৈছো মানে যে তেখেতে এনেকুৱা কৰিছে মইচোন কৰিব পাৰে তেতিয়া অকমান ক্ষীণ আছিলো এতিয়া অকমান বেমাৰ আজাৰৰ কাৰণে শকত হৈ গলো তেতিয়া মানে অন্তচোন কৰিব পাৰি অকমান ট্ৰাই কৰিব পাৰি ফ্ৰেণ্ড চাৰ্কেল বিলাকতো আছে ড্ৰামা স্কুলতো ফ্ৰেণ্ডছ পাইছিলো তেওঁলোকে অকমান আইডিয়া দিয়ে যে এইটো কৰিব পাৰ দেখোন তো তেনেকে তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন লৈ পেলাইও আগবাঢ়িলো বা কেতিয়াবা তোকো সুধো কেতিয়াবা নেহাক সুধো যে কি কৰিব পাৰি সো এনেকে ফ্ৰেণ্ডৰ পৰা যোনটো গোল আছে ফ্ৰেণ্ডশ্বিপ চাৰ্কেল সেইখিনিৰ পৰা শিকাৰ নিচিনা হৈছে আচলতে কিছুমান মানে মই যে গুৱাহাটী কলেজৰ কথাটো ক'লো যে কিছুমান ফ্ৰেণ্ডে মানে মোক এনেকে কৈছিলে যে তুমি এবাৰ হেৰি কৰবাৰ কিন্তু কিছুমান ফ্ৰেণ্ড এনেকুৱা আছে যে তোক এনকাৰেজ কৰে যে তোৰ লগত আছে তোক এনকাৰেজ কৰে তো তহঁতৰ মাজতে আছে আৰু তেনেকুৱা তো এনেকে সাহস পাৱাৰ সেইটোৱে এতিয়া কথা হ'ল যে তই যিহেতু বিৰিণাখনত ব্যস্ত হৈ আছা পঢ়া পাতি শেষ পঢ়া পাতি শেষ বুলি পঢ়াটো শেষ নাই বাৰু তই নিজে শেষ কৰিছা আৰু ইচ্ছা নাই আৰু
যেহেতু এতিয়া পঢ়াৰ পিছত চাকৰিৰ কাৰণে মাথা মাৰি পিনে এক্টিঙতে ব্যস্ত হৈ থাকিবি ফিউচাৰ প্লেনিংটো কি হয় তোৰ চাকৰি এটা লাগে চাকৰি কিয় লাগে মই বেলেগৰ কথা নকওঁ মোৰ নিজৰ যোনটো এক্সপিৰিয়েন্স মই হেতুৰ ফলৰ পৰা কৈছো সিৰিয়েল কৰিছো মই সকলোকে বদনাম কৰা নাই দে মই এই ভিডিঅ'টোৰ জৰিয়তে কৈছো কাম কৰিছো আজিলৈকে 12-14খন মান সিৰিয়েল কৰিলো কিন্তু তাৰে 5খন মানৰ পেমেন্টে পোৱা নাই মানে হাফ পেমেন্ট পাইছো হাফ পোৱা নাই তো এই বস্তুৰ ওপৰত ধ্যান এই হাফ পেমেন্টত আমি কেনেকে জীৱন চলাম আমি তো জব বিচাৰিব লাগিব জব এটাটো সাংঘাতিক ৰূপে প্ৰয়োজন মোক আৰু জবটো বিচাৰি আছো আৰু এখন ওয়েব সিৰিজৰ কাম চলিব দুই এদিনতে কথা হৈছে সেইখনৰ শুটিঙত ব্যস্ত হম বাকি আৰু বেলেগ একো নাই জব কিন্তু লাগিব জবৰ কাৰণে ট্ৰাই কৰি আছো নাই ট্ৰাই মানে এপ্লাই কৰিছো কেতিয়াবা ইন্টাৰভিউ দিছো বেয়া হৈছে ভালো হৈছে এটা আৰু ইন্টাৰভিউটো আৰু সবৰে হেৰি নাথাকে ভাল হলে নেক্সট ইন্টাৰভিউটো আকৌ বেয়া হৈ যায় তুমি এতিয়া নাহাৰ পিছতো নাহু বুলি কৈ থকাৰ পিছতো যিমানখিনি সময় দিলি তাৰ কাৰণে নাহু বুলি কোৱাৰ পিছতো আহি যে মোক ইমানখিনি সময় দিছা তাৰ কাৰণে ধন্যবাদ আসলে কি হয় তই বহুত কষ্ট কৰি পেলাই কাম কৰি আছ মই দেখিছো তোৰ লাষ্ট কেইটামান সাক্ষাৎকাৰ খুব ভাল কৰি আছ মানে গাঁৱৰ পৰা উঠি অহা ছোৱালীজনী ইমানখিনি ভাল কৰি আছ আচলতে মানে কি কম এতিয়া ভাষা নাই মানে ভাল কাম কৰি আছ নিজৰ ওপৰত কাম কৰিছ কিমান কষ্ট কৰিছ মই ভাবো যে তই এনেকে কাম কৰি যা গৌৰৱ কৰ আচলতে মোৰ ফ্ৰেণ্ড হিচাপে মই এনে কোৱা নাই কথাখিনি ভালকে কাম কৰি যা ভাল হওক সেইটোৱে মই বিচাৰিছো আপোনালোকে যদি সেইখিনি বস্তু যদি আপোনালোকে দিয়ে আপোনালোকে যদি সাপোৰ্ট কৰে তেতিয়াহ'লে ভাবিম আৰু যে মই মানে এতিয়া সদায় কথাই মোৰ দৰ্শকক কি বুলি কবি দৰ্শকক এইটোৱে ক'ম তোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব বেচেৰিক আৰু অকণমান মৰম দিয়ক বেচেৰি নহয় আচলতে কষ্ট কৰি খোৱা ছোৱালী হয় এইটোৱে আৰু তো তাইক মই ধন্যবাদ জনাইছো আৰু আপোনালোকৰো কেনেকুৱা লাগিছে তাইৰ কথা বতৰা আৰু তাইৰ যিখিনি কৰ্ম কৰি আহিছে ইমান দিনে আপোনালোকৰ যদি কিবা মতামত থাকে আপোনালোকে মতামত লাগি ধৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু যদি ফেচবুকত হয় তেতিয়াহ'লে ফ'ল' কৰিব আজিলৈ ফ'ল' কৰিব পাৰোঁ